আহিব পাৰে তেতিয়া আশীত কফি গণপত ছয় যোনে ভঙা পায় তাৰে ভাত যাম মই এডাল আশীত ছয় সাবধান এখন ভাগৱতী সমাজ ব্যক্তি এখন ভাগৱতী সমাজ কলিয়াবৰ জিলা শাখাৰ অন্তৰ্গত ঢেকিয়াল গাঁৱৰ আজি এই বিবাহ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আমাৰ গাঁৱত 170 ঘৰ গৃহস্থী, তাৰে মানে 150 ঘৰমান বিবাহিত, কিন্তু 20 ঘৰমান আছিলে বিবাহিত হোৱা নাই। আমাৰ গাঁৱত মানে এটা নিয়ম আছে যে ছোৱালী আনিলে বিবাহ হ'বই লাগিব। সেইকাৰণে ৰাইজে সিদ্ধান্ত কৰি এই 20 যোৰাক আমি জোৰ কৰিছিলোঁ বিয়া হ'বৰ কাৰণে, কিন্তু তাৰে আজি 12 যোৰাহে হ'ল। 8 যোৰা মানে বিশেষ কাৰণত বিয়া হ'ব নোৱাৰিলে। পিছত আমি সেইটো ব্যৱস্থা ল'ম। গতিকে আমি আজি তেওঁলোকক সামূহিকভাৱে বিয়া পাতি আজি তেওঁলোকক উদ্ধাৰ কৰি দিয়া ব্যৱস্থা কৰা হৈছে। আগত আমি 3বাৰ পাতিছোঁ। এনেকৈ ল'ৰা ছোৱালীখিনিয়ে মানে ছোৱালী লৈ আহে, কাৰো কথা নুশুনে, মানে কিবা কাৰণে বিবাহ থাকে তেনেকৈ আছিলে, লৈ আহে। অহাৰ ফলত মানে ৰাইজে ধৰে যে বিবাহ হ'ব লাগিব, আৰু তেওঁলোকে মানে নিজে বিয়াখন হ'বলৈও সামৰ্থ্য নাই। গতিকে আজি ৰাইজৰ সহযোগত বিয়াখিনি পাতি দিয়া হৈছে। 12 যোৰা। খা খৰচটো মানে তেওঁলোকেও এটা অৰিহণা দিছে, আমাৰ ৰাইজৰ পৰাও অৰিহণা মিলাই একেলগে কৰা হৈছে। ঢেকিয়াল গাঁও। আজি খুব ভাল লাগিছে। দেখিছে নহয় ৰাইজৰ কিবা এই উৎসৱটো আগতো হৈছে, আমি 3বাৰ পাতিলোঁ। সকলোৱে মিলি মানে তেওঁলোকক এই বিয়া পাতি দিয়া হয়। গাঁওখনত কিমান মানুহ আছে? 170 ঘৰ গৃহস্থী আছে, তাৰে 150 ঘৰ ধৰক বিবাহিত, 20 ঘৰমান আছিলে, তাৰে আজি 12 ঘৰ বিয়া পতা হৈছে। আৰু 8 ঘৰকো জোৰ কৰিছিলোঁ, কিন্তু তেওঁলোকৰ কিছু অলপ অসুবিধা হোৱাৰ কাৰণে তেওঁলোক হ'ব নোৱাৰিলে। আশা ৰাখিছোঁ ভৱিষ্যতে তেওঁলোককো দায়িত্ব উদ্ধাৰ কৰি দিয়া হ'ব।